খুবই ভাল লাগিছে যে আমার বিটিআর সরকারের নেতৃত্বত প্রমোদ বড়ো ডাঙরিয়ার নেতৃত্বত আমার বিটিআরের যিমান 40খন সমষ্টি আছে 40খন সমষ্টিতেই আমার যেটো বেনিফিচিয়ারি মিট তথা সোশিও ইকোনমিক এৱাৰনেছ প্ৰগ্ৰাম মানে হিতাধিকাৰীসকলৰ লগত এটা মিটিং এটা বৈঠক আৰু তেখেতসকলৰ লগত এটা আৰ্থ-সামাজিক এটা সজাগতা সভা প্ৰত্যেকখন সমষ্টিতে আমি পাতি আছো আৰু এই সভাখন এই প্ৰগ্ৰামখন সকলো সমষ্টিতে হৈ আছে অনুষ্ঠিত হৈ আছে আজি ভাল লাগিছে যে শ্ৰীৰামপুৰ সমষ্টি হিচাপে এখন সজাগতা সভা বা এখন মিটিং আমাৰ হৈ আছে এতিয়া বৰ্তমান চলি আছে আৰু এই সভাখনত আমাৰ চৰকাৰৰ হৈ আমি কি আঁচনি আমি আমাৰ ফলৰ পৰা ৰাইজৰ কাৰণে আমি সমৰ্পিত কৰিছো কি আঁচনি আমি লঞ্চ কৰিছো হেতুৰ জৰিয়তে কি ধৰণে তেখেতসকলে লাভান্বিত হ'ব পাৰিছে অসম চৰকাৰ ফলৰ পৰা কি ধৰণৰ আঁচনিবিলাক দিয়া হৈ আছে ভাৰত চৰকাৰ ফলৰ পৰা কি আঁচনিবিলাক দিয়া হৈ আছে কেনেকা লাভান্বিত হৈ আছে গোটেইখিনি কথা আমি হিতাধিকাৰীসকলক অৱগত কৰাই আছো কাৰণ বহুত জায়গাত কেতিয়াবা দেখা যায় যে তেখেতসকলে পাই আছে হয়তো লাভালাভ পাই আছে কিন্তু তেখেতসকলে হয়তো ভুলত মানে কৈ দিয়ে হয়তো আমি একো পোৱা নাই বুলি কিন্তু এতিয়া যদি চাবলৈ যায় আপনি যদি তেখেতসকলক ঘুৰিয়া ৰেশন কাৰ্ড পাইছে নাই তেতিয়া ক'ব পাইছো বুলি আপনি পেনশন পাই আছে নাই তেতিয়া ক'ব যে পাইছো বুলি তো তেনেকুৱাকে হয়তো কোনবাই মানে হয়তো সব একেজন বেনিফিচিয়াৰী যে সব ধৰণৰ সুবিধা পাব হেতুটো নহয় কিন্তু কোনবা নহলে কোনবা এটা লাভালাভ তেখেতসকলে পাই আছে বা তেখেতসকলে বেনিফিট পাই আছে তো এই কথাটোৱে আমি সজাগতা সভা হিচাপত কৰি আছো আৰু লগতে তেখেতসকলৰ আৰ্থ-সামাজিক অৱস্থাটো আমি কি ধৰণে ভাল কৰিব পাৰিম হেতুৰ কাৰণে তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি আছো আমি বৰ্তমান চৰকাৰ হিচাপত কি কৰি আছো আগামী দিনত অহা দিনবোৰত আমি কি পৰিকল্পনা লৈছো তেখেতসকলৰ কাৰণে তেখেতসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে এই গোটেই কথাখিনি আলাপ আলোচনা কৰা হৈ আছে বিটিআৰত বসবাস কৰা 35 লক্ষ জনসাধাৰণৰ কথা আৰু লগতে বিভিন্ন প্ৰায় 26খন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে তেখেতসকলৰ কথা আমাৰ বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ ইয়াত বসবাস কৰোঁ তেখেতসকলৰ কথা আমাৰ গোটেই বিটিআৰত 40খন সমষ্টি আছে 40খন সমষ্টিত প্ৰায় 420খন আমাৰ ভিচিডিসি আছে 420খন ভিচিডিসিৰ আণ্ডাৰত আকৌ প্ৰায় 3200খন ভোট কেন্দ্ৰ আছে তো গোটেই কেইটা অঞ্চলত যাতে কি ধৰণে আমি কাম কৰি আছো তেখেতসকলে কি ধৰণে লাভান্বিত হৈছে বা হ'ব পাৰিব গোটেইখিনি কথা আমি আলোচনা কৰি আছো আৰু খুবেই ভাল লাগিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সকলো শ্ৰেণীৰ মানুহ কথা চিন্তা কৰা হৈ আছে বৃদ্ধাৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা ছোৱালী কণমানিৰ কাৰণে কথা চিন্তা কৰা হৈ আছে কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ বিভিন্ন আমাৰ দৰিদ্ৰ পৰিয়ালৰ কথা গোটেইখিনি কথা আমি চিন্তা কৰি বিভিন্ন আঁচনিবিলাক লঞ্চ কৰা হৈছে আৰু এইটো আমি কি ধৰণে ইমপ্লিমেন্ট কৰি আছো গোটেইখিনি কথা আজি আলোচনা কৰা হৈ আছে ধন্যবাদ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-2026 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआ क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव दासान्दि बेचेलर अफ फाइन आर्ट्स आरो बेचेलर अफ मिउजिक आयदानि मुं थिसननाया सोलिगासिनो बेचेलर अफ फाइन आर्ट्स आयदायाव दङ पेइन्टिं ग्राफिक्स एप्लाइड आर्ट आरो स्काल्पचार फारसेथिं बेचेलर अफ मिउजिक आयदायाव हिन्दुस्तानी मिउजिक भोकाल कथक डान्स तबला भायलिन बडो फक सं बडो फक डान्स सेरजा सिफुं आरो खामखौ सोलोंनो हागोन बिटिआरनि गंसेल' मिउजिक एन्ड फाइन आर्ट्स कलेजआव गोसो गोनां फरायसाफोरा मुं थिसनोब्ला अनलाइननि गेजेरजों थिसननो हागोन डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365491257 नङाब्ला 9085292451 आव थोंजों फोनांजाब खालामनो हागोन।